Adivasi Suraksha Samiti pledged full support to APHLC. In a significant show of solidarity, the Adivasi Suraksha Samiti publicly pledged their unwavering support to the All-Party Hills Leader Conference. The announcement was made during a press conference held at the residence of APHLC President retired IAS Mr. John Singh Tikathar in Dipu on July 12. The president of the Adivasi Suraksha Samiti expressed their frustration with other political parties, claiming that promises made to their community have not been fulfilled. Consequently, they have placed their trust in the APHLC and vowed to stand shoulder to shoulder with the party in their fight for rights. As a historical marginalized group, the Adivasi community seeks to address long-standing issues and advocate for their well-deserved entitlements. Additionally, the Adivasi Suraksha Samiti leader revealed a surprising detail that Sarban Telenga, the nominated MAC from the 24th Deopani MAC constituency, is allegedly not a genuine Adivasi. Telenga, originally from Telangana, settled in the region and falsely claimed Adivasi identity. This development underscores the Adivasi community's determination to assert their rights and find a voice within Assam's political landscape. তার মানে আমি একেলগে কাম কৰিম আমি দেখিলোঁ বিজেপি কংগ্ৰেছ বিভিন্ন দল এজেপি এইবিলাকক দেখিলোঁ কিন্তু আদিবাসীৰ কাৰণে একো নকৰিলে আনকি আমাক যিটো এছটি দিব লাগে তাৰ পৰিৱৰ্তে আমাক বিজেপিয়ে ঠগাই আছে কংগ্ৰেছেও ঠগালে এইকাৰণে আমি এতিয়া রিজনাল পার্টি লোকাল পার্টিক আমি সাপোর্ট দিম আদিবাসীসকলে আৰু আমাৰ যি পাবলগীয়া প্ৰাপ্যখিনি তেওঁলোকে পূৰণ কৰিবৰ কাৰণে তেখেতসকলক অনুৰোধ জনাইছোঁ আৰু নিশ্চয় পাম বুলি আশা ৰাখিছোঁ আমি আৰু এদিন নিশ্চয় যদি আমি এই দলটোক আমি যদি জিকাব পাৰোঁ বা কিবা কামত ব্যৱহাৰ কৰিব পাৰোঁ নিশ্চয় একদিন আমি সাকসেস হব কোন সংগঠনৰ ফালৰ পৰা আপোনালোকে সাপোৰ্ট দিব আমি আদিবাসী সুৰক্ষা সমিতি নন পলিটিক্যাল পাৰ্টি হয় আৰু এতিয়া আমি তেওঁলোকক ডিস্ট্ৰিক্ট কমিটি না ডিস্ট্ৰিক্ট কমিটি আমি মানে এতিয়া APL সাপোৰ্ট দিছোঁ আৰু এইবাৰ তেওঁলোককে ইলেকশ্যনত আমি জিকাবলৈ চেষ্টা কৰিম আৰু আমাৰ প্ৰাপ্যখিনি পাবৰ কাৰণে চেষ্টা কৰিম আপোনালোকে যোগদান কৰিছে যে আহি থকা সময়ত নে আজিৰ পৰা যোগদান কৰিব যোগদান কৰিছোঁ আজিৰ পৰা দেখিলোঁ ষ্টাডি কৰিলোঁ গোটেইখিনি তাৰপিছতে দেখিলোঁ আমি একোৱেই নাপাওঁ আপোনালোকে আজি ডিফুত যে আহিছিলে কেইজনমান হ'ব ইয়াত ডিফুত অহা আপোনালোকে আমাৰ কমিটিৰ মানুহখিনি আহিছোঁ কমেও 11-12 জন আচ্ছা খালি অকল কমিটিৰ মানুহ তেনেকা আমি এতিয়া গৈ মিটিং চিটিং কৰিম আৰু আমি এতিয়া অৰ্গেনাইজ কৰিম গোটেই কাৰ্বি আংলক আৰু আমি মানে ছাকচেছ কৰিম আৰু এতিয়া আপুনি ইয়াৰ পৰা গৈখিনি গোটেই ৰাইজক আপোনালোকে মিটিং কৰি আপোনালোকে জনাব যে মানে ৰাইজক জনাব আৰু ৰাইজকো জনাম শাখা কমিটিবিলাক বনাম আৰু জাগা ইয়াতে ডিস্ট্রিক্টবিলাক আছে পশ্চিম কাৰ্বি আংলং বোকাজান সাব ডিভিজন ডিফু এইবিলাক আমি হাওড়াঘাট এইবিলাক গোটেই ঘূৰিম আমি আৰু যি আদিবাসী লোকসকল আছে আমি তেওঁলোকক অৰ্গেনাইজ কৰি মানে নেক্সট MLA-টো আমি কাৰ্বি আংলঙত জিকিব লাগে যোগদান মানে সংগঠনৰ ফালৰ পৰা সাপোৰ্টটো দিছে ফুল সাপোৰ্ট আৰু ফুল যোগদান বুলি নহয় ফুল সাপোৰ্ট অলৰেডি কমিটিবিলাক আছে এই কমিটিবিলাক গোটেই ডিস্ট্ৰিক্টত যৌথভাৱে হয় সেইটো মানে যোগদান কৰাটো বেলেগ আকৌ সাপোৰ্টটো বহুত বেলেগ নাই সাপোৰ্ট নহয় যোগদান আৰু মানে কি ক'ব এইটো বন্দি ক'ব অসমীয়া হয় সেই তাকে ক'লোঁ এটা গোট আৰু এটা গোট আৰু মানে বুজাবুজিৰ মাজতে চলি যাব আৰু আহি থকা যেটো MLA ইলেকশন ফৰ্মত MLA অকল নহয় আমি ইয়াতো কাৰ্বি আংলঙত থাকিবলৈ আছে অসম চৰকাৰে আমাক ST নিদিয়ে আমিতো ইয়াতে থাকো যেতিয়া কাৰ্বি আংলঙৰ যোগেদি আমি ST-টো খুজিব লাগিব আৰু তেখেতসকলে নিশ্চয় দিব সংবিধানত আছে যেতিয়া
আমি জোৰদাৰকৈ তেওঁলোকক অনুৰোধ জনাম আৰু যিটো সংবিধানত আছে আমি পামেই, কিন্তু অসম চৰকাৰে আমাক ঠগিয়ে আছে সদায় ঠগি আছে। আমি আৰু কিমান সহ্য কৰিম? এতিয়া ছেটেলাইট কাউন্সিল দিছে, এইটো কি কৰিব, কি ডেভেলপমেণ্ট কৰিব? এইটো কৰি দেখাওকচোন হেমন্ত বিশ্ব শৰ্মাই কৰি দেখাব পাৰে, কিন্তু একোৱেই নাই। এতিয়ালৈকে 1 টকাও দিয়া নাই কাকো, কোনো আদিবাসী এই সংগঠনৰ ল'ৰাবিলাকক দিয়াই নাই। তো কেতিয়া দিব, কেতিয়া উন্নত কৰিব? আপোনালোকৰ এজন MSC আছে, আপোনালোকৰ এজন MSC আছে। MSC নাই, আদিবাসী নহয় এইজন, আদিবাসী MSC নহয়। মই ডাঠেৰে ক'ব পাৰোঁ, এইটোতো আদিবাসী ভাষা জানিলে যে আদিবাসী হ'ব সেইটো নহয়, এইটোতো তেলেঙা মানুহ হয়, তেলেংগানাৰ মানুহ। এইটো লিষ্টত চাওক আপোনালোকে, লিষ্টত চাওক, আদিবাসী লিষ্টত চাওক। এনে সি গৈ যদি ট্ৰাইবেল হয় বুলি ক'লে নহ'ব নহয়। এইটোতো লিষ্টটো কালিতো সি কেঞ্চেল হ'ব। মোৰ ল'ৰা যদি IAS দিয়ে তেতিয়া সি আউট হ'ব লাগিব, সি নাপাব। আদিবাসী ক'লে নহ'ব নহয়। BJP মানে কণা হাঁহক পতান হাঁহ দিয়া নিচিনা দিছে। এইটোতো এই আদিবাসীহে খুজিলে টিকেট, কিন্তু দিলেতো তেলেংগাত। এইটো নহ'ব, তেলেংগানাৰ মানুহ। বাগানতো চব মানুহ, বেংগলী মানুহ আছে, অসমীয়া মানুহ আছে। এইটোতো কেতিয়াও সি আদিবাসী নহয়, সেইবুলি আমি মানি নল'ম নহয়। এইটো আমিতো সি যদি হাই ৰেংকত যায় আমি কেছ কৰিম তাৰ ওপৰত, নকৰিম নেকি? সমান তেলেংগানা। এইটো কথা আছে, কিন্তু আমাক কিমান দিন থাকিব? আমি এতিয়া কাকো বিশ্বাস নকৰে। আমি এতিয়া যি লোকেল পাৰ্টি আছে আমি মানে নিশ্চয় পাম বুলি আশা ৰাখিছোঁ আৰু আহিছোঁ আজি মানে এই পাৰ্টিতে অলপ ক্লিয়াৰ কৰি দিম নেকি? সেইটো পঢ়ি দিয়ক, কাগজটো পঢ়ি দিয়ক। আজি নালাগে, আজি আমি APRCৰ লগত মানে যোগদান কৰিলোঁ আদিবাসী সুৰক্ষা সমিতিৰ যোগেদি। আৰু এই সুৰক্ষা সমিতি অল অভাৰ কাৰ্বি আংলঙতে ইয়াত মেম্বাৰ আছে। আৰু ইয়াৰ পৰা এই সমিতিৰ যোগেদি আপোনালোকে জানিব, মানে এটা ৰুৰেল ডেভেলপমেণ্ট ৰিচাৰ্চ চেণ্টাৰো অনা হৈছে দিল্লীৰ পৰা। এনেধৰণৰ এৱাৰনেছ কামবিলাক কৰি থাকে। ৰাজনীতিক ক্ষেত্ৰত আমাৰ জনগোষ্ঠীটো আজি যি পৰ্যায়ত আছে, সেই 47 চনত যি পৰ্যায়ত আছিলে আজিও সেই একেই পৰ্যায়ত আছে। আজি ভূমিৰ মানে সমস্যা আছে। আজি আমাৰ মানুহবিলাকে একেবাৰে দৰিদ্ৰ সীমাৰেখাৰ তলত আছে। আজি এয়াৰাও পিছত যাই 1 বিঘা মাটি যদি নামজাৰি কৰিবলৈ গ'লে 10,000 টকা বিচাৰে। গতিকে এইবিলাক আমাৰ যিবিলাকে নেশ্যনেল পাৰ্টিবিলাক গ্ৰহণ কৰি আছিলে, তেওঁলোকে কোনো দিনেই এই জাতিটোৰ কাৰণে একো এটা নকৰিলে, ভাল কাম নকৰিলে। মানে ৰেছপনচিবিলিটি থকা ৰাজনীতি তেওঁলোকে নকৰিলে। জাতি জনগোষ্ঠীক প্ৰটেকশ্যন দিবৰ কাৰণে, সুৰক্ষা দিবৰ কাৰণে তেওঁলোকে কামেই নকৰিলে। এতিয়া উদাহৰণস্বৰূপে মই কওঁ, আমাৰ বোকাজান MSC সমষ্টি আগতে আদিবাসীসকল তাত মেজৰিটি আছিলে, এতিয়া ছেকেণ্ডত আহিব। প্ৰটেকশ্যন একো নাই। আমাৰ মাটি বাৰীবিলাক বা অন্য যিবিলাকে অলপ মানে কি ক'ব, ইণ্টেলিজেণ্টবিলাক ক'ব, তেওঁবিলাকে চলে বলে কৌশলে লৈ আছে, উপায় নাই। লগতে আমাৰ ল'ৰা ছোৱালীবিলাকে এতিয়া লোকক দেখি, আনক দেখি অলপ লিখা পঢ়া শিকি আছে, তেওঁবিলাকৰো একো ৰোজগাৰ নাই। সেই কেৰালাত, বম্বেত গৈ তেওঁবিলাকে হাজিৰা কৰি আছে, একো নাই আমাৰ মানে। আৰু এইবিলাক দেখি শুনি আমাৰ আস্থা নাইকিয়া হ'ল মানে নেশ্যনেল দলবিলাকৰ ওপৰত। আৰু সেইকাৰণে আমি আঞ্চলিকতাবাদৰ ওপৰত আমি এটা বিশ্বাস ৰাখিছোঁ। আমি মিলিজুলি সকলোৱে সুন্দৰ এটা কাৰ্বি আংলং গঢ়াৰ আমি সপোন দেখিছোঁ, আৰু এইবিলাকো আমাক আঁকোৱালি লৈছে। আমি একেলগতে মিলি আহিবলগীয়া দিনবিলাকত পৰ্যায়ক্ৰমে কি কাম আছে আমি ছাকচেছ কৰিবৰ কাৰণে আমি যতপৰা আছে আমি চেষ্টা কৰি যাওঁ। আমাৰ আজি আৰু এই মঞ্চৰ পৰাই আমি আমাৰ কাৰ্বি আংলঙত থকা সকলো আদিবাসীবিলাকক আমি আহ্বান জনাইছোঁ আপোনালোকৰ যোগেদি, সেইবিলাকেই আহক। ভূমিৰ সমস্যা আছে, ল'ৰা ছোৱালীবিলাকৰ আনএমপ্লয়ৰ সমস্যা আছে। তাৰপিছত আমি এটা যিটো ST মুভমেণ্ট চলাই আছোঁ, আৰু আমি অনুৰোধ কৰিছোঁ যে ট্ৰাইবেল এৰিয়াৰ পৰাও যাতে আমাৰ যেতিয়া এই কামবিলাক যেতিয়া হ'ব, ছাকচেছফুল হ'ব, তেতিয়াও NOC দিব লাগে। আমাৰ এনেকুৱা কিছুমান কথা আমাৰ
দাবী আমি উত্থাপন কৰিছোঁ আৰু সেইবিলাকো দিশ পূৰণ কৰিছে আমাৰ এই সকলো লক্ষ্যবিলাক আগত ৰাখি আমি কাম কৰি যাম আৰু এটা ভাল দিন আহিব এইটো আমি বিশ্বাস কৰিছোঁ আদিবাসীবিলাকো আৰ্থিকভাৱেই হওক সামাজিকভাৱেই হওক বা সাংস্কৃতিক দিশতেই হওক আগবাঢ়ি গৈ